আজি আমি আলোচনা কৰিম লসাগু আৰু গসাগুৰ কেইটামান গুৰুত্বপূৰ্ণ অংক। ইতিমধ্যে আমি আগৰ খণ্ডত 5 নম্বৰ প্ৰশ্নটোলৈকে সমাধান কৰিছিলোঁ। এতিয়া মই 6 নম্বৰ প্ৰশ্নটো লৈছোঁ আৰু লোৱাৰ প্ৰাইমেৰী টেট পৰীক্ষাৰ বাবে গণিতৰ যি সংখ্যা প্ৰণালী সিলেবাছত আছে, সংখ্যা প্ৰণালীৰ অন্তৰ্ভুক্ত হৈ আছে লসাগু আৰু গসাউ, LCM and HCF। ইয়াতে আমাৰ বিভিন্ন প্ৰশ্ন আহিব পাৰে পৰীক্ষাত, গতিকে মই ইয়াতে কেইটামান আকৌ অংক সমাধান কৰিবলৈ লৈছোঁ। আৰু আপোনালোকে যদিহে আগৰ ভিডিঅ'টো পোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰিপাৰেশ্যন ক্লাছৰ লিংক হিচাপে দি থোৱা আছে, আপোনালোকে চাই ল'ব। অকল টেট পৰীক্ষাই নহয়, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ভিডিঅ'সমূহ উপযোগী হ'ব। এতিয়া আমি প্ৰশ্নটো লৈছোঁ, দুটা সংখ্যাৰ যোগফল 216 আৰু সিহঁতৰ গসাউ HCF 27 হ'লে সংখ্যা দুটা হ'ব। ইয়াতে অপশ্যন 4টা দি থৈছে, তাৰে কোনটো শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগিব। এতিয়া আপোনালোকে পোনপটীয়াকৈ অকল উত্তৰটো কোনটো সেইটো জানিলেই নিশ্চয় নহ'ব, কেনেকৈ হ'ল এই কথাটো জানিব লাগিব। কাৰণ পৰীক্ষাত 216 নাথাকি যিকোনো সংখ্যা থাকিব পাৰে, গসাগু 27 নাথাকি পেলাই যিকোনো বেলেগ সংখ্যা থাকিব পাৰে, যাতে আপোনালোকে নিয়মটো ভালদৰে শিকি লয় আৰু শিকি লোৱাৰ পিছত এনেধৰণৰ যিকোনো প্ৰশ্ন আহিলে যাতে আপোনালোকে সমাধান কৰিব পাৰে। সেইকাৰণে এই কথাটোত আপোনালোকে গুৰুত্ব দিব আৰু যদিহে এবাৰতে কথাখিনি বুজি নাপায় তেতিয়া ভিডিঅ'টো বাৰে বাৰে চাব। এতিয়া আমি ইয়াতে শ্বৰ্ট ট্ৰিক্স আৰু ইজি মেথড, এটা সহজ পদ্ধতি আৰু শ্বৰ্ট ট্ৰিক্সৰ সহায়ত অংকবোৰ কৰিবলৈ সদায় চেষ্টা কৰিম, যাতে আপোনালোকে টেট পৰীক্ষাত কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰে। এতিয়া দুটা সংখ্যাৰ যোগফল দি থৈছে 216 আৰু সিহঁতৰ গসাগুটো দি থৈছে 27, সংখ্যা দুটা হ'ব। এতিয়া আমি এই 4টাৰ ভিতৰত আমি অকণমান শ্বৰ্ট ট্ৰিক্স প্ৰয়োগ কৰি উত্তৰটো কৰিব পাৰিম। প্ৰথম কথা হ'ল যে সংখ্যা দুটাৰ যোগফল 216, গতিকে এই 4টাৰ ভিতৰত আমাৰ কোনকেইটা সংখ্যা যোগ কৰিলে 216 হয় আমি পৰীক্ষা কৰি চাওঁ। এতিয়া প্ৰথম যদি আমি এটো চাওঁ, এত কি আছে, এত আছে 27 আৰু 189। 27কে যদি 189কে যোগ কৰি চাওঁ তেতিয়া কি হয় আপোনালোকে যোগ কৰি চাওকচোন, তেতিয়া 216 হয় নে নহয়? হ'ব। তাৰপিছত বিটো চাওঁ, বিটো যদি আমি সংখ্যা দুটা যোগ কৰি চাওঁ তেতিয়াহ'লে 216 হ'ব জানো? বেছি হ'ব, এইটো মানে 300ৰ ওপৰলৈ যাবগৈ, 316 হ'বগৈ গৈ। তাৰপিছত গতিকে এই বি অপশ্যনটো, যিহেতু এইটো সংখ্যা দুটা যোগ কৰিলে 216 নহয়, গতিকে আমি এইটো বি অপশ্যনটো আমি ৰিজেক্ট কৰিব পাৰোঁ। বুজি পাইছে? তাৰপৰা শুদ্ধ উত্তৰটো বাচিবলৈ যাওঁতে আমি কোনটো অশুদ্ধ, আমি অশুদ্ধটো আঁতৰাই যাব পাৰোঁ। তো অপশ্যন চিত আছে 8 আৰু 108, এই দুটা যদি যোগ কৰোঁ তেতিয়াও 216 নহয়, গতিকে অপশ্যন চিটো এইটো নাকচ হৈছে। তাৰপিছত অপশ্যন ডিটো যদি চাওঁ, এই দুইটা যোগ কৰিলে 216 হয় জানো? 81 আৰু 189। আমি পোনপটীয়াকৈ 9ৰ লগত 1টো যোগ কৰি চাব পাৰোঁ, 9 1 কিমান হয়? 10ৰ 0 হয়। গতিকে আমি বাকীখিনি যোগ নকৰিলেও হ'ব, 9 1 10ৰ 0, গতিকে ইয়াত আছে 216, গতিকে এইটো ৰিজেক্ট। গতিকে ইমান শ্বৰ্ট ট্ৰিক্স প্ৰয়োগ কৰিলোঁ যে গসাগু আৰু লসাগুৰ বাকী নিয়মলৈ নোযোৱাকৈ আমি মাত্ৰ দুটা সংখ্যাৰ যোগফল 216 বুলি কৈছিলে, সেই 216টো ইয়াত আচলতে অপশ্যন কোনটোৱে মানি লৈছে আমি চেক কৰি চালোঁ যে বিটোও মনা নাই, চিটোও মনা নাই, ডিটোও মনা নাই, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইটো হ'ল শ্বৰ্ট ট্ৰিক্সত কৰা কথা। আৰু সিহঁতৰ গসাগু 27 বুলি কৈছে। এতিয়া আপুনি এটা সংখ্যা এ, এটা সংখ্যা বি, মানে এটা এ ধৰিলে আনটো বি ধৰিম, এটা 27A, আনটো হ'ব 27B, এনেধৰণে অংকটো কৰিলে বহুত দীঘল হ'ব। গতিকে পৰীক্ষাত আপোনালোকে ইমান সময় নাপাব, কম সময়তে যিহেতু উত্তৰ কৰিব লাগিব, গতিকে মই আপোনালোকক যিবোৰ প্ৰশ্ন কৰি দিম ধাৰাবাহিকভাৱে, যিমান পাৰি শ্বৰ্ট ট্ৰিক্স প্ৰয়োগ কৰি আপোনালোকে কৌশল প্ৰয়োগ কৰি পেলাই কেনেধৰণে কৰিব সেইখিনি চাব। এতিয়া মই কৈ দিয়াৰ পিছত আপুনি এই প্ৰশ্নটো নিজৰ বহীত নোট কৰি ল'ব, নোট কৰি লৈ আকৌ আপুনি নিজেই মানে বস্তুটো বিচাৰ কৰিব যে কেনেকৈ হ'ল, বা আপুনি ভিডিঅ'টো বাৰে বাৰে চাব। এতিয়া শুদ্ধ উত্তৰটো গম পালোঁ, আৰু গসাগুটো 27, ইয়াক 27 হৈ যায়, ইয়াকো 27 হৈ যায়, গতিকে এইটো হ'বই। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নং 7। কুৱেশ্যন নং 7ত আছে দুটা সংখ্যাৰ গসাউ HCF 11 আৰু সিহঁতৰ লসাগু LCM হৈছে 7700। যদি এটা সংখ্যা 275 হয় তেন্তে আনটো সংখ্যা হ'ব। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ সেইটো উলিয়াব লাগিব। এইটোত আমি ইয়াতে লসাগু আৰু গসাগুৰ নিয়মখিনি প্ৰয়োগ কৰি চাম। এতিয়া কি কৈছে, দুটা সংখ্যাৰ HCF হৈছে 11 আৰু LCM হৈছে 7700। তাৰে এটা সংখ্যা দি থৈছে 275, আনটো কিমান সেইটো উলিয়াব লাগে। এতিয়া ইয়াতে আমি LCM আৰু HCFৰ এটা ৰুল মানি চলিব লাগিব, সেইটো হ'ল যে সদায় এইটো নিয়ম চলে যে যেতিয়া সংখ্যা এটা দি থয়, তাৰমানে এটা সংখ্যা পূৰণ আনটো সংখ্যা, মই ইয়াতে লিখি দিছোঁ, এটা সংখ্যা পূৰণ আনটো
সংখ্যা মই চমুকৈ লিখিছোঁ আনটো সংখ্যা সমান কি হয় HCF পূৰণ LCM হয় বুজি পাইছা এইটো হ'ল LCM আৰু HCFৰ মানে এটা ৰুল যেতিয়া সংখ্যা দুটাৰ পূৰণফলটো কি হ'ব HCF আৰু LCMৰ সমান হয় মানে গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান এতিয়া ইয়াত এটা সংখ্যা দি থৈছে এটা সংখ্যা কিমান 275 এটা সংখ্যা 275 দিছে এতিয়া আনটো সংখ্যা উলিয়াব লাগে আমি আনটো সংখ্যা উলিয়ামহে আনটো সংখ্যা উলিয়াম ইয়াতে কি দি থৈছে HCF আৰু LCM দি থৈছে HCF কিমান HCF হৈছে 11 আৰু LCM হৈছে 7700 ঠিক আছে এতিয়া আমি চমুকৈ এইটো আমি ইয়ালৈ লৈ যাওঁ আনটো সংখ্যা উলিয়াবলৈ হ'লে এই 275 টো ইয়ালৈ গুচি যাব 275 মই যিমান পাই চমুকৈ কৰিবলৈ চাইছো বুজি পাইছে চাগে যে এটা সংখ্যা পূৰণ আনটো সংখ্যা সমান HCF * LCM এতিয়া 275 পূৰণ আনটো সংখ্যা সমান 11 * 7700 হ'ব এতিয়া আমি আনটো সংখ্যা কেনেকৈ পাম এই এটা সংখ্যা ইয়াক হৰণ কৰিব পাৰিম এটো লৈ গলো মানে ইয়াত এটো নাই আৰু মই 3 নম্বৰ লাইনটো লিখিছো যে আনটো সংখ্যা কিমান হ'ব লসাগু পূৰণ গসাগু আৰু এটা সংখ্যা হৰণ কৰিব লাগিব এতিয়া এইটো যদি আমি হৰণ কৰো এইটো ইয়াক হৰণ কৰিব লাগে ইয়াক কৰিব লাগে এইটো আমি কটাকটি কৰিব পাৰো আপোনালোকক মই অলপ ডাঙৰকৈ দেখাইছো 11 * 7700 তলত হ'ল 275 এটা যদি 11 কটাকটি কৰো 11 * 11 2 11 22 হ'ব এফালে 22 হলে 27 ৰ 22 গল থাকিল 5 সেই 5 টো ইফালে গলে 55 হ'ল গতিকে 5 11 55 ঠিক আছে এটা 25 এ কাক হৰণ কৰিব লাগিব 7700 হৰণ কৰিব লাগিব আমি 25 এ ডাইৰেক্টও কৰিব পাৰো বা পাছে পাছেও কৰিব পাৰি 25 এ কৰিলে কি হ'ব 3 25 75 75 হ'ল আৰু কিমান গল ইফালে 2 গল মানে 20 হ'ল 20 হলেতো 12 নাযাব তেতিয়া শূন্য এটা আহিব তেতিয়া এটো 200 হ'ব আৰু 25 এ 200 ঘন কৰিলে 8 বাৰ যাব 308 গতিকে অপচন সি টো হৈছে শুদ্ধ উত্তৰ আপোনালোকে যদি কটাকটিটো অলপ খেলিমেলি পাইছে নিজে আপোনালোকে কৰি চাব যে কথা হল যে 11 আমি কাক পূৰণ কৰিছো 7700 পূৰণ কৰিছো আৰু কিহে হৰণ কৰিছো 275 এ হৰণ কৰিছো আৰু 11 আমি 275 কটাকটি কৰিলে কিমান থাকিলে 25 থাকিলে 25 এ কাক হৰণ কৰিছো 7700 প্ৰথমতে 3 বাৰ গল 3 25 75 হ'ল তাৰপিছত 75 76 77 2 থাকিলে গতিকে এফালে 2 লগত শূন্য আহিলে 20 হয় 20ত যেহেতু 12 নগলে আমাৰ হৰণৰ নিয়ম মতে উত্তৰত কি আহে শূন্য এটা হ'ব এতিয়া আমি 3 20ত শূন্যটো দিলো তাৰপিছত এটো কিমান এবাৰ আমি লৈছো ইয়াৰ পিছৰ প্ৰশ্নটো 8 নম্বৰ আছে এটা কোৱেশ্চন নং আটাইতকৈ সৰু এটা সংখ্যা যাক 8 9 12 আৰু 15 ৰে হৰণ কৰিলে প্ৰতিটোৰ ক্ষেত্ৰত 3 ভাগশেষ পোৱা যায় এটা অপচন কিটা দেখিছে আপোনালোকে 179 181 359 আৰু 363 এটা কেনেকৈ কৰা সেই নিয়মটো আমি প্ৰথমতে জানিব লাগিব তো প্ৰশ্নটোত কি কৈছে ভালকে বুজিও পাব লাগিব বুজি নাপায় অকল উত্তৰটো আপোনালোকে জানিলে নহব নিশ্চয় এটা আটাইতকৈ সৰু এটা সংখ্যা যাক 8 ৰে 9 ৰে 12 ৰে আৰু 15 ৰে হৰণ কৰিলে তাৰমানে এই প্ৰথম লাইনটোৱে কি কৈছে যে আটাইতকৈ সৰু সংখ্যা এটা হ'ব লাগিব সংখ্যাটো বহুত ডাঙৰ সংখ্যাৰ কথা কোৱা নাই কিন্তু যিটো নেকি এই যি চাৰিটা সংখ্যা কৈছে 8 9 12 15 এই চাৰিটাই যদি হৰণ কৰা হয় তে হৰণ কৰা মানে 8 9 12 15 সি গুণিতক হ'ব লাগিব বুজি পাইছে 8 ৰেও হৰণ যাব লাগিব 9 ৰেও হৰণ যাব লাগিব 12 ৰেও হৰণ যাব লাগিব 15 ৰেও হৰণ যাব লাগিব সেই হৰণ কৰিলে কি হ'ব প্ৰতিটোৰ ক্ষেত্ৰত 3 ভাগশেষ পোৱা যায় তাৰ মানে সংখ্যাটোক 8 ৰে হৰণ কৰিলে যিমান বাৰ যাব তাৰ পৰা 3 বাকি থাকিব ভাগশেষ মানে আৰু 9 ৰে হৰণ কৰিলেও 3 মানে ভাগশেষ থাকিব যাক আমি বাকি থকা বুলি কওঁ 12 ৰে হৰণ কৰিলেও তেনেকৈ কিবা এটা সংখ্যা ওলাব ভাগফল এটা তাৰপিছত 3টো ভাগশেষ থাকিব 15 ৰে হৰণ কৰিলেও তেনেকৈ সংখ্যা এটা ওলাব ভাগফল হিচাপে আৰু ভাগশেষ কি থাকিব ভাগশেষ বা বাকি কি থাকিব 3 থাকিব এতিয়া এনে ধৰণৰ অংকবিলাকত নিয়মটো হ'ল এইটো যে এই 8 9 12 15 যেই নাথাকক আপোনালোকৰ পৰীক্ষাত যেনিবা বেলেগ সংখ্যাই আহিলে তেতিয়া নিয়ম একেটাই হ'ব আপুনি অকল এই নিয়মটো হুবহু উত্তৰটো জানিলেই নহ'ব মানে এই প্ৰশ্নটোৰ উত্তৰটো জানিলেই নহ'ব মানে আপুনি নিয়মটো জানিব লাগিব তে নিয়মটো কেনেকৈ হ'ল যে এনেকুৱাবিলাক সংখ্যাৰ কথাত যদি আমুক প্ৰতিটোৰে হৰণ কৰিলে ভাগশেষ 3 থাকে 2 থাকে 1 থাকে ইত্যাদি কথাবোৰ যদি থাকে তেতিয়া বুজিব যে এই সংখ্যা কেইটাৰ লসাগু ল'ব লাগিব আৰু লসাগুটো লৈ তাৰ লগত এই ভাগশেষ থাকিবলগীয়াটো যোগ দিব লাগিব কথাটো বুজিছেনে কি কৈছো মই
মানে মই আপোনালোকক বেছিকৈ নিয়মটো শিকাব বিচাৰিছোঁ যাতে পৰীক্ষাত এনেধৰণৰ যি প্ৰশ্নই নাহে আপোনালোকে সমাধান কৰিব পাৰে বা উত্তৰ কৰিব পাৰে এতিয়া 8 9 12 15 আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব লসাগুটো লৈ পেলাই আমি কি কৰিব লাগিব তাৰ লগত 3 যোগ দিব লাগিব তাৰমানে ভাগে থাকে বাকি থাকে হেতু গতিকে বাকিটো আমি যোগ দি দিওঁ এতিয়া আমি লসাগু উলিয়াওচোন 8 9 12 আৰু 15 আপোনালোকে লসাগু উলিওৱা নিয়মটো ভালকৈ জানি ল'ব লাগিব 8 9 12 15 লসাগু কেনেকৈ উলিয়ায় প্ৰথমতে আমি চাম ইয়াৰ আটাইকেইটা ঘৰত নগ'লেও 4টা আছে নহয় ইয়াতে 2টা বা 3টা ঘৰত গ'লেও হ'ব আমি প্ৰথমতে 2 কৰি চাওঁ 2 কেইবাৰ গ'ল 4 বাৰ গ'ল 2 4 গুণ 8 9 বাৰ নাযায় নমাই দিলোঁ 2 6 গুণ 12 হ'ল তাৰ 15 বাৰ নাযায় আমি 15টো নমাই দিলোঁ তাৰ পিছৰ বাৰত আকৌ আমি 2 কৰিব পাৰোঁ 2 2 2 গুণ 4 2 2 গুণ 4 তাৰপিছত 9টো বাৰ নাযায় নমাই দিলোঁ 2 আকৌ 6 হন যায় 2 3 গুণ 6 আৰু 15 বাৰ নাযায় 15টো নমাই দিলোঁ ঠিক আছে এতিয়া আমি কিহে হন যাম 2 হন যায় এবাৰ 3 হন কৰিলোঁ 3 হন কৰিলে 2টো বাৰ নাযায় 2টো নমাই দিলোঁ কি 2টো নমাই দিলোঁ তাৰপিছত 9টো বাৰ গ'ল কিমান হ'ল 3 3 গুণ 9 আৰু এই 3 3 হন কৰিলে এবাৰ গ'ল আৰু 3 15 হন কৰিলে 5 বাৰ গ'ল আৰু ইয়াত আৰু মানে হৰণ যাবলগীয়া নাই এতিয়া আমাৰ লসাগুটো কেনেকৈ উলিয়াম এই 2 পূৰণ কৰিম তাৰপৰা 3 পূৰণ কৰিম তাৰপৰা 2 পূৰণ কৰিম আকৌ 3 তাৰপৰা 1টো পূৰণ নকৰিলেও হয় আৰু এইকেইটা মই চিন দি দিছোঁ মানে আমি এলচিএমটো কেনেকৈ উলিয়াম 2 2 গুণ 4 4 3 গুণ 12 12ক 2 পূৰণ কৰিলে 2 বাৰ 24 হ'ল 24ক আকৌ 3 পূৰণ কৰিম 3 পূৰণ কৰি আকৌ 5 পূৰণ কৰিম মই ইয়াত দেখুৱাই দিছোঁ 2 পূৰণ 2 পূৰণ 3 2 পূৰণ 2 পূৰণ 3 তাৰ লগত কি পূৰণ হ'ব 2 তাৰ লগত 3 1টো নালাগে 5 হ'ব এতিয়া আপোনালোকে চাওক 2 2 গুণ 4 4 3 গুণ 12 12ক 2 পূৰণ কৰিলত 24 হ'ল 24 হ'ল হলে আমি এইটো বহুত দীঘল হ'ল যে সেইটো একেলগে কৰিলোঁ 24 এফালে কিমান হ'ল 3 5 গুণ 15 হ'ল এতিয়া 24ক আমি 15 পূৰণ কৰিলেই হৈ যাব মানে এতিয়া 24ক যদি 15 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 360 পাম 24ক 3 পূৰণ কৰিলে 360 আপোনালোকক পূৰণ কৰি চাবচোন এতিয়া 24ক 15 পূৰণ কৰিলে 360 হ'ল এতিয়া মই কি কৈছিলোঁ যে এই 4টা সংখ্যাৰ লসাগু উলিয়াব লাগিব লসাগু উলিয়াই তাৰ লগত যিটো ভাগহে থাকে সেইটো যোগ কৰি দিব লাগিব গতিকে 360 লগত আমি কি যোগ দি দিম 3 যোগ দি দিম তেতিয়া কিমান হ'ব 363 হ'ব অপশ্যন ডি টো শুদ্ধ 363 বুজি পাইছে নিশ্চয় এতিয়া আমি পিছৰ প্ৰশ্নটো লওঁ পিছৰ প্ৰশ্নটো হ'ল চাওক স্ক্ৰীনত মই দেখুৱাই আছোঁ 25 73 আৰু 97ক বিভাজিত কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি য'ত প্ৰতিটো ক্ষেত্ৰতে ভাগশেষ একেটা সংখ্যাই পোৱা যায় এই কথাবিলাক অলপ পাক লগা আপোনালোকে প্ৰথমতে প্ৰশ্নটো ভালকৈ বুজিবলৈ চেষ্টা কৰিব লাগিব প্ৰশ্নটো বুজি নোপোৱাকৈ মানে আপোনালোকে পোনপটীয়াকৈ কোনটো উত্তৰ হ'ব যদি ভাবিবলৈ যায় তেতিয়া আপোনালোকৰ মানে সমস্যাত পৰিব কাৰণ পৰীক্ষাত আপোনালোকৰ কথা বুজি নোপোৱাৰ ফলত আপোনাৰ যিকোনো প্ৰশ্ন আহিব পাৰে আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব আপোনালোক এতিয়া মই প্ৰশ্নটো সেইকাৰণে মই ধীৰে স্থিৰে বুজাই দিছোঁ আপোনালোকক আৰু এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকক যে গণিতৰ যথেষ্ট দৰকাৰী ভিডিঅ' ইতিমধ্যে 2019 চনৰ টেট পৰীক্ষাৰ উদ্দেশ্য কৰি পেলাই দিয়া হৈছিলে তাৰ পৰৱৰ্তী সময়ত স্পেচিয়েল টেটৰ কাৰণে মই দিছিলোঁ সেই ভিডিঅ'সমূহ আপোনালোকে ক'ত পাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দি থোৱা আছে সেই লিংকবিলাক আপুনি যদি চাব জনা নাই ডেছক্ৰিপশ্যনতনো কেনেকৈ চাই যদি জনা নাই তেতিয়া আপুনি জনা এজনৰ সহায় লওক কিন্তু সেই ডেছক্ৰিপশ্যনত আপুনি মাত্ৰ এটা টিপা মাৰি দিলে মানে ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ভিডিঅ'বিলাক ইটোৰ পৰা সিটো ওলাই যাব আৰু যদি আপুনি ওচৰত জনা মানুহ নাই মই অকণমান টিক্স দি দিছোঁ যে আপুনি ভিডিঅ'টো যে চাই আছে এই ভিডিঅ'টোৰ তলতে যিটো নামটো ওলাই আছে মানে মই আজি এই ভিডিঅ'টোৰ যিটো নাম দিছোঁ সেই নামটোত আপুনি এবাৰ চুই দিয়ক চুই দিলে দেখিব তাত মানে তাতে ধুনীয়াকৈ লিংকবিলাক ক্লিক হৈ আছে মানে ক্লিক হৈ আহিছে কি কৈছে লিংকবিলাক তাতে দি থোৱা আছে আপোনালোকে একদম দেখি যাব মানে কালাৰটো অলপ বেলেগ হৈ যাব আপোনাৰ ব্লু কালাৰ বা গ্ৰীণ কালাৰত ওলাই পৰিব আপোনালোকে চাব সেই লিংকবিলাক ঠিক আছে এতিয়া আমি প্ৰশ্নটোলৈ যাওঁ 25 73 আৰু 97ক বিভাজিত কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো এতিয়া 25
73 আৰু 97 ইয়াক বিভাজিত কৰিব পৰা এই তিনিওটাকে মানে বিভাজিত কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো এইটোত সদায় HCFটোৰ কথা কৈছে HCF যেতিয়া সৰু সংখ্যাটোৰ কথা কয় তেতিয়া আপোনালোকে মনত ৰাখিব এই আগৰ প্ৰশ্নটোত পাইছিল আটাইতকৈ সৰু সংখ্যা এটা সৰুটো লঘিষ্ঠৰ কথা কৈছে মানে লসাগু আৰু যেতিয়া ডাঙৰ সংখ্যা এটা বুলি কয় তেতিয়া বুজিব গৰিষ্ঠ ডাঙৰটোক এটা শব্দ কি বুলি কয় গৰিষ্ঠ গৰিষ্ঠ মানে গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক এই যে সৰু কেতিয়াবা কয় কেতিয়াবা ডাঙৰ কয় আপোনালোকে সেইখিনিতে বুজিব যে ডাঙৰ বুলি কৈছে গতিকে এইটো নিশ্চয় গৰিষ্ঠ গসাউ হ'ব পাৰে তাৰপিছত আপোনালোকে ইয়াতে দেখিলে অপচন কিটাত দেখোন এইকেইটা সৰু সৰু আছে তেতিয়া বুজি পাব যে এই সংখ্যা কিটাতকে যেতিয়া এইকেইটা সৰু নিশ্চয় গসাউ কথাই কৈছে এইটো হ'ল টিক্স মানে কি কৈছে সেই কথাটো বুজিবৰ কাৰণে এতিয়া প্ৰতিটোৰ ক্ষেত্ৰত ভাগে একেই থাকে বুলি কৈছে প্ৰতিটোৰ ক্ষেত্ৰত তে আপোনালোকে অকণমান ইয়াতে ধাৰণা এটা প্ৰয়োগ কৰিব লাগিব যে কেনেকৈ কৰে মই আপোনালোকক কৈ দিছোঁ এনেধৰণৰ অংকবোৰ কৰা এটা চমু কৌশল আছে আমি ইটোৰ পৰা সিটোৰ পাৰ্থক্যটো উলিয়াব লাগে আপোনাৰ কেইবাটাও পদ্ধতি আছে মই এটা পদ্ধতি দেখুৱাইছোঁ প্ৰথমতে আমি কাৰ পৰা কাৰ পাৰ্থক্য উলিয়াম যে 73ৰ পৰা আমি 25 বিয়োগ দিম 73ৰ পৰা 25 বিয়োগ দিলোঁ তাৰপিছত আমি কি কৰিম এই 73ৰ পৰা 25 মানে ডিফাৰেঞ্চটো উলিয়াম ইয়াৰ লগত ইয়াৰ ডিফাৰেঞ্চ কিমান তাৰপিছত 97ৰ পৰা আকৌ 73টো বিয়োগ দিলোঁ তাৰমানে ইয়াৰ লগত ইয়াৰ ডিফাৰেঞ্চ উলিয়ালোঁ ইয়াৰ লগত ইয়াৰ ডিফাৰেঞ্চ উলিয়ালোঁ ঠিক আছে আকৌ ইয়াৰ লগত ইয়াৰ ডিফাৰেঞ্চ উলিয়াম 97 - 25 এইকেইটা বিয়োগ কৰিছোঁ আপোনালোকে বুজি লওক 25 73 আৰু 97 এই তিনিটা এই ধৰি লওক এনেকুৱা এটা সংখ্যাই হৰণ কৰিছে হৰণ কৰোঁতে প্ৰতিবাৰতে মানে একেটাই ভাগ শেষ থাকে বাকী একেটাই থাকে মানে যিমান বাৰে হৰণ নাযাওক বাকীটো একেটাই থাকে বুলি কৈছে এতিয়া আপোনালোকে চাওক ইটোৰ লগত সিটো বিয়োগ মানে পাৰ্থক্য উলিয়াইছোঁ মানে 25ৰ লগত 73 পাৰ্থক্যটো কেনেকৈ উলিয়াম 73 বিয়োগ 25 আকৌ 73ৰ লগত 97ৰ পাৰ্থক্যটো কেনেকৈ উলিয়াম 97 বিয়োগ 73 আৰু এটা উলিয়াম কি 25ৰ লগত 97 পাৰ্থক্য উলিয়াম 97 বিয়োগ 25 এনেকৈ যদি আমি বিয়োগ কৰোঁ তেতিয়া ইয়াতে কি পাম 73ৰ পৰা আমি 25 বিয়োগ কৰিলে 48 পালোঁ ঠিক আছে তাৰপৰা এইফালে 4 হ'ল 2 24 পালোঁ এইফালে কি পাম 2 আৰু এইফালে 7 পাম 72 48 24 আৰু 72 এইখিলৈকে বুজি পাইছে চাগে পাৰ্থক্যটোহে উলিয়াইছোঁ আমি নহয় জানো এতিয়া আমি যি তিনিটা পালোঁ 48 24 আৰু 72 তাৰ আমি কি উলিয়াম একে শাৰীতে কৰি দিওঁ মই নহয় জানো আকৌ ইয়াতে ঠাই কম আছে এই তিনিটাৰ গসাউ HCF উলিয়াব লাগিব এতিয়া আমি বৰ সৰু সৰু সংখ্যাই হৰণ কৰিলে বহুত সময় লাগি যাব আমি ইয়াত দেখিছোঁ ইয়াতো দেখোন 12ৰে হৰণ যায় মানে মই অকণমান ডাঙৰকৈ হৰণ কৰি দেখুৱাইছোঁ 12 হৰণ কৰি দিলোঁ কেইবাৰ গ'ল 4 বাৰং 48 2 বাৰং 24 6 বাৰং 72 মানে একেবাৰত অকণমান ডাঙৰ সংখ্যাই হৰণ কৰি দিছোঁ তাৰপিছত 2ৰে হৰণ কৰি দিলোঁ 2 2 গুণ 4 2 গুণ 2 আৰু 2 3 গুণ 6 আৰু হৰণ যাব জানো নাযায় এতিয়া গসাগুটো কি হ'ব বাৰু গসাগু বুলি কওঁতে এই তলৰ লাইনটো ধৰিব নালাগে আকৌ এই তলৰ লাইনটো ধৰিব নালাগে কি থাকিলে 12 আৰু 2 থাকিলে এই 12 আৰু 2 মানে 12ক 2য়ে পূৰণ কৰিলে 24 ইয়াৰ গসাগু কিমান হ'ব 24 গতিকে অপশ্যন এইটো হ'ল শুদ্ধ উত্তৰ বুজি পালে আমি প্ৰতিটোৰে পাৰ্থক্য উলিয়ালোঁ পাৰ্থক্য উলিয়াই পেলাই কি কৰিলোঁ HCF বা গসাগুটো উলিয়ালোঁ এই লাইনটো নল'ব আকৌ এই লাইনটো ল'লে এইটো লসাগুতহে লয় এই তলৰ লাইনটো মাত্ৰ আমি 12 পূৰণ 2 সমান 24 নিশ্চয় বুজি পালে আৰু ভিডিঅ'টো দীঘল হ'লে আপোনালোকে চাব অসুবিধা পাব সেইকাৰণে মই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ আকৌ ইয়াৰ পিছৰ খণ্ডত মই আৰু অংক সাজু কৰি ৰাখিছোঁ আপোনালোকৰ কাৰণে খুবেই দৰকাৰী অংকবিলাক আৰু 2019 চনত কি আহিছিলে ভগ্নাংশৰ অংক 2012 চনত কি আহিছিলে সেইবিলাক অংকও কৰিম আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াৰ পৰৱৰ্তী অংক মই সাজু কৰি ৰাখিছোঁ দেখিছে আপোনালোকে স্ক্ৰীনত দেখিছে এইখিনি মই সাজু কৰি ৰাখিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' দিবৰ কাৰণে দেখিছেনে ইয়াৰবিলাক সাজু হৈ আছে এতিয়া ইয়াৰ পিছৰ খণ্ডটো আপোনালোকে চাবলৈ মুঠেই নেপাহৰিব আপোনালোকৰ সুবিধাৰ কাৰণে মই বেছি খৰকৈ কোৱা নাই লাহে লাহে কৈছোঁ যাতে আপোনালোকে ভালদৰে বুজি পায় কাৰণ বেছি স্পীডত ক'লে আপোনালোকে কথাখিনি বুজি নাপাব আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'বিলাক কিন্তু মিছ নকৰিব আপোনালোকৰ বহুত লোকচান হ'ব আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হওক যাতে গসাগু আৰু লসাগুৰ ওপৰত যি ধৰণে প্ৰশ্ন নাহক আপোনালোকে চব যদি বুজি পায় আমি ইয়াৰ পিছত ভগ্নাংশৰ গসাগু কেনেকৈ উলিয়াই ভগ্নাংশবিলাকৰ লসাগু কেনেকৈ উলিয়াই সেইবিলাকো আলোচনা কৰিম
আজিৰ ভিডিঅ'টোত কথাখিনি আপুনি ক্লিয়াৰ বুজি পালেন নাই আপুনি কিন্তু কমেণ্ট কৰি লিখিবলৈ মুঠেই নাপাহৰিব এনে ধৰণৰ ভিডিঅ' পাই থাকিব চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম ধন্যবাদ জয় আই অসম